সাইকেল চলাই তিনি যুৱকৰ কেদাৰনাথ যাত্ৰা শিৱসাগৰৰ হাছৰা লেবাং চাউলকৰা গাঁৱৰ পৰা সোমবাৰে পুৱাই তিনিজন যুৱকৰ সাইকেল যাত্ৰা সুদূৰ কেদাৰনাথলৈ শিৱসাগৰৰ হাছৰা লেবাং গাঁৱৰ ভাৰ্গৱ গগৈ মৰাণৰ খোৱাং নিবাসী মহিন পাহাৰীয়া আৰু লখিমপুৰৰ বসাগাঁৱৰ কুসুম্বৰ কুমাৰ দাসৰ এই অভিনৱ প্ৰচেষ্টা তিনি যুৱকৰ এই বিশেষ প্ৰচেষ্টাই সমকিত কৰিছে এতিয়া সকলোকে এক বিশেষ উদ্দেশ্য আগত লৈ তিনি যুৱকে আৰম্ভ কৰিছে এই অভিনৱ প্ৰচেষ্টা এখন নিচামুক্ত সমাজ গঢ়াৰ বাৰ্তা বিলোৱাৰ মানসেৰে এই তিনি যুৱকে সাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে কেদাৰনাথলৈ ইয়াৰ উপৰি সাইকেল চলোৱাৰ অভ্যাসৰ জৰিয়তে যে নিজৰ স্বাস্থ্য সযতনে ৰাখিব পাৰি সেই উদ্দেশ্যও আগত ৰাখি এই তিনি যুৱকে আৰম্ভ কৰিছে এই আশা খুঁটিয়া প্ৰচেষ্টা আমি যেহেতুকে সুদূৰ কেদাৰনাথ অভিমুখে সাইকেল যাত্ৰা কৰিব বিচাৰিছো আৰু আমাৰ সাইকেল যাত্ৰা যেহেতুকে আমাৰ 1.5 মাহ দিনৰ টাৰ্গেট হয় আৰু আমি অহা যোৱা সাইকেলেৰে কৰিম আৰু 7000 কিলোমিটাৰ যেহেতুকে আমাক নিচামুক্ত অসম লাগে আৰু নিচামুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যাব বিচাৰো তোমালোক কেজন আছে আমি আছো তিনিজন আছো আৰু যেহেতুকে আমাৰ এটা লোগো আছে হয় আপোনালোকে সকলোৱে গম পাইছেগে LDS সাইকেল ৰাইডাৰ আসাম ক্লাবৰ ফালৰ পৰা আমি এটাই ক'ব বিচাৰো যে নিচামুক্ত অসম গঢ়িব বিচাৰো আমি এই যাত্ৰা কৰিছে হয় তোমালোকৰ অন্যজন যুৱকৰ নাম কি তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী কুসুম্বৰ কুমাৰ দাস আৰু মোৰ লগত সহযোগ কৰিছে মহিন পাহাৰীয়া আৰু এফালে ভাৰ্গৱ গগৈ বৰ্তমানৰ প্ৰজন্ম নৱপ্ৰজন্মক কি আহ্বান জনাবা বৰ্তমানৰ নৱপ্ৰজন্মক এটাই আহ্বান জনাও যে যেহেতুকে তোমালোকে নিচাৰ কবলৰ পৰা আঁতৰি আহি যেহেতুকে তোমালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য দি আগবাঢ়ি যোৱা আৰু এই সাইকেল মানে যাত্ৰা কৰি সাইক্লিঙৰ জৰিয়তে তোমালোকে কি আহ্বান জনাবা যেহেতুকে সাইকেলিং কৰিব লাগে যেহেতুকে সাইকেলিংটো হৈ গ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী যেহেতুকে আজিকালিতো সকলোৱে গম পায় আমি সকলোৱে খাৰ দিয়া শাক পাচলি খাই কিনি আমি মানে সবে কিছু বহুতো বেমাৰৰ সন্মুখীন হয় সেইকাৰণে আমি সাইকেলিং কৰিব লাগে বুলি মই সকলোকে জনাইছো সাইকেলিং কৰিব লাগে নিউজ ডেস্ক অসম স্পন্দন